হাই বন্ধুসকল, আজি দ্বিতীয় দিনৰ এই প্ৰশ্ন কাকতৰ আৰম্ভণি কৰিব লৈছোঁ। ইয়াৰ প্ৰথম প্ৰশ্নটো আগবঢ়াব লোৱা হৈছে, কমতা ৰাজ্যৰ ৰাজধানীৰ নাম কি আছিল? মই অকল উত্তৰখিনি দি গৈছোঁ। কমতা ৰাজ্যৰ ৰাজধানীৰ নাম আছিল কমতাপুৰ। 2 নম্বৰ প্ৰশ্নটো হৈছে, চুতীয়া ৰাজ্য কিমান চনত কোনে প্ৰতিষ্ঠা কৰিছিল? চুতীয়া ৰাজ্য 1189 চনত বীৰপাল নামৰ ৰজাজনে প্ৰতিষ্ঠা কৰিছিল। সতী সাধনী দিৱস কেতিয়া পালন কৰা হয়? সতী সাধনী দিৱস পালন কৰা হয় বহাগৰ পূৰ্ণিমা তিথিত। জন্ম ৰহস্য নামৰ পুথিখন কোনে ৰচনা কৰিছিল? জন্ম ৰহস্য নামৰ পুথিখন ৰচনা কৰিছিল মাধৱদেৱে। চিংফৌসকলৰ বাসস্থান ক'ত আছিল? চিংফৌসকলৰ বাসস্থান আছিল ব্ৰহ্মদেশৰ ইৰাৱতী নৈৰ পূবত। মটকসকলৰ ৰাজ্য পূৰ্বতে ক'ত আছিল? শদিয়া কিলাকুটীয়া অঞ্চলত। 7 নম্বৰ প্ৰশ্নটো হৈছে, আহোমসকলৰ প্ৰথম ৰজাজনৰ নাম কি আছিল? এই প্ৰশ্নটো সকলোৱে জানে যদিও লিখি দিছোঁ, চুকাফা। তাৰপিছত 8 নম্বৰ প্ৰশ্নটো হৈছে এনেধৰণৰ, চুকাফাই কিমান চনত চৰাইদেউত স্থায়ীকৈ ৰাজধানী পাতে? 1253 চনত। শ্ৰীমন্ত শংকৰদেৱ কোনটো বংশধৰ পৰা অহা? এইটো শুদ্ধ উত্তৰ হৈছে বাৰভূঞা। আহোমসকলৰ কোনজন ৰজাক বামুণী কোঁৱৰ নামেৰে জনা যায়? চুডাঙাফা। শিঙৰি ঘৰত উঠা প্ৰথা প্ৰথমে কোনে প্ৰচলন কৰিছিল? সেইটো উত্তৰ চুডাঙাফাই। আহোমসকলৰ কোনজন ৰজাই তেওঁলোকৰ ৰাজধানী বকতালৈ আনে? চুহুংমুং। তাৰ পিছৰ প্ৰশ্নটো হৈছে এনেধৰণৰ, আহোমসকলৰ কোনজন ৰজাক দিহিঙীয়া ৰজা বুলি জনা যায়? চুহুংমুং। চুহুংমুং নামৰ ৰজাজনক দিহিঙীয়া ৰজা বুলি জনা যায়। আহোমসকলক কোনজন ৰজাই তেওঁলোকৰ ৰাজধানী বকতাৰ পৰা গড়গাঁৱলৈ আনে? চুক্লেংমুং। তাৰ পাছৰ প্ৰশ্নটো হৈছে, আহোমসকলৰ কোনজন ৰজাক খুৰা ৰজা বুলি জনা যায়? চুখামফা। তাৰ পাছৰ প্ৰশ্নটো হৈছে, আহোমসকলৰ কোনজন ৰজাক বুঢ়া ৰজা বা বৃদ্ধ ৰজা স্বৰ্গনাৰায়ণ নামে জনা যায়? চুচেংফা বা প্ৰতাপসিংহ নামৰ ৰজাজনক। আহোমসকলৰ কোনজন ৰজাক নৰিয়া ৰজা নামে জনা যায়? চুটিনফা। চুটিনফা নামৰ ৰজাজনক নৰিয়া ৰজা বুলি জনা যায়। আহোমসকলৰ কোনজন ৰজাক ভগনীয়া ৰজা বুলি জনা যায়? চুটামলা। চুটামলা নামৰ ৰজাজনক নৰিয়া ভগনীয়া ৰজা বুলি জনা যায়। আজিলৈ ইমানেই আছিল। নেক্সট ভিডিঅ' কাইলৈ পাব।